বৰ্তমান সময়ত এখন নটিচ প্ৰকাশ পাইছে য'ত লিখা আছে যে আছাম পুলিচৰ যি চাব ইন্সপেক্টৰ ABUB ক্ষেত্ৰত যোনটো আপাৰ এজ লিমিট আছিলে এপ্লাইৰ ক্ষেত্ৰত তাৰ ডেটটো তাৰ এক্সটেণ্ড কৰা হৈছে, অৰ্থাৎ তাৰ যোনটো এজ লিমিট সেইটো বৰ্তমান সময়ত এক্সটেণ্ড কৰি 1 বছৰ বঢ়াই দিয়া হৈছে। তো আমি এখন নটিচ চাই লওঁ, যোনখন নটিচত আজি প্ৰকাশ পাইছে। নটিচখনত তো ক্লিয়াৰলি উল্লেখ আছে যে যোনটো আপাৰ এজ লিমিট সেইটো বৰ্তমান সময়ত মানে বঢ়াই দিয়া হৈছে, 1 বছৰ এক্সটেণ্ড কৰি দিয়া হৈছে। আৰু এটা ভাল খবৰ যে যিসকলৰ থাকি গৈছিলে এপ্লাই কৰিবলৈ তেওঁলোকৰ বাবেও মানে এক্সটেণ্ড কৰি দিয়া হৈছে 15 তাৰিখৰ পৰা অহা 28 তাৰিখলৈকে ফেব্ৰুৱাৰী মাহৰ। তো সেই এজ নহয় আচলতে ডেটটো, এপ্লাই ডেটটো বঢ়াই দিয়া হৈছে। এই দুখন নটিচ মানে একেখন নটিছে দুটা খবৰ একেলগতে প্ৰকাশ পাইছে। তো আমি যদি চাই লওঁ ইয়াত কি দিছে, দ্য ৰেফাৰেঞ্চ এডভাৰটাইজমেণ্ট ইছ্যুড। তো এডভাৰটাইজ নাম্বাৰটো দিছে দ্য ফৰ দ্য ৰিক্ৰুটমেণ্ট অফ কি কৈছে 48 চাব ইন্সপেক্টৰ UB আছাম পুলিচ। তাৰপিছত 47 চাব ইন্সপেক্টৰ AB ইন আছাম কামাণ্ডো বেটেলিয়ান ৰেছপেক্টিভলি। তাৰ ক্ষেত্ৰৰ কথাটো কোৱা হৈছে, কি কোৱা হৈছে, দ্য গভৰ্ণমেণ্ট অফ আছাম has enhanced 1 year in upper age limit, that is 26 years to 27 years for the recruitment for the post of the sub inspector। মানে sub inspector ক্ষেত্ৰত 26 পৰা 27 years কৰি দিয়া হৈছে upper age limitটো, আৰু 24 years to 25 years for the recruitment of the post of the sub inspector AB আছাম কামাণ্ডো বেটেলিয়ান। মানে এবিৰ ক্ষেত্ৰত 24 পৰা 25 years কৰি দিয়া হৈছে। ঠিক আছে, আৰু কৈছে যে দ্য আনৰিজাৰ্ভ কেটেগৰী ইন দ্য কাৰেণ্ট ৰিক্ৰুটমেণ্ট চাইকেল, সেইটো ক্ষেত্ৰত মানে আনৰিজাৰ্ভ কেটেগৰীৰ ক্ষেত্ৰত মানে 27 years কৰি দিয়া হৈছে আৰু 25 years কৰি দিয়া হৈছে। অৰ্থাৎ কি হ'ব, যদি আপোনালোকে ৰিজাৰ্ভ কেটেগৰী হয়, যদি OBC হয়, ST হয়, SC হয়, তেন্তে ইয়াৰ যোনটো আপাৰ এজ লিমিট আৰু এক্সটেণ্ড পাব। OBC ক্ষেত্ৰত 3 বছৰ পাব আৰু ST SC ক্ষেত্ৰত 5 বছৰলৈকে পাব। ঠিক আছে, তো সেইখনে নটিচখন আছিল। তো কৈছে যে ইয়াত পেৰিয়ড যোনটো ডেট অফ বাৰ্থটো ইনক্লুড কৰি দিছে 1999-ৰ যদি 1 জানুৱাৰীত যদি জন্ম হৈছে আপোনালোকে, তাৰ পিছতো জন্ম হৈছে, তেতিয়াহ'লে আপোনালোকে UB এপ্লাই কৰিব পাৰিব। আৰু 2001 1 জানুৱাৰীলৈকে এপ্লাই কৰিব, 1 জানুৱাৰীত যদি আপুনি জন্ম হৈছে তেন্তে এপ্লাই কৰিব পাৰিব। ঠিক আছে, তাৰ আগৰখিনিত নোৱাৰে যদি ইউআৰ কেটেগৰী হয়। যদি OBC হয়, লগতে MOBC ৰিজাৰ্ভ কেটেগৰী যোনখিনি আছে ST SC তেওঁলোকে মানে পাব টাইম এক্সটেণ্ড পাব 3 years OBC ক্ষেত্ৰত আৰু 5 years ST SC ক্ষেত্ৰত। তো সেইখিনি থাকিব। তো এইখিনি কথা। আৰু কৈছে ফাৰ্ডাৰ দ্য অনলাইন এপ্লিকেশ্যন পৰ্টেল ফৰ দ্য বিল' মেনশ্যন 9 এডভাৰটাইজমেণ্ট। আৰু 9টা যি এডভাৰটাইজমেণ্ট প্ৰকাশ পাইছিলে তাৰ ক্ষেত্ৰত যোনটো এপ্লিকেশ্যন আছিলে এপ্লিকেশ্যনখিনি এপ্লাই ডেটটো ৰিঅ'পেন কৰি দিয়া হ'ব। ঠিক আছে, এপ্লিকেশ্যন প্ৰচেছটো ৰিঅ'পেন কৰি দিয়া হ'ব। কৈছে যে 15 তাৰিখৰ পৰা 28 তাৰিখলৈকে এপ্লিকেশ্যন ৰিচিভ কৰিব, মানে অনলাইন এপ্লিকেশ্যন ইন দ্য SLPRB ৱেবছাইটত আপোনালোকে অনলাইন এপ্লিকেশ্যন কৰিব পাৰিব। 28 তাৰিখলৈকে ডেট আছে, অহা কালিৰ পৰা আকৌ এক্সটেণ্ড হ'ব। তো কি ক্ষেত্ৰত আছিলে সেইটো, কনষ্টেবল আছিলে। ঠিক আছে, তাৰপিছত আৰু কনষ্টেবল AB আছিলে, তাৰপিছত চাব ইন্সপেক্টৰ আছিলে AB আছিলে, তাৰপিছত চাব ইন্সপেক্টৰ আছিলে কমিউনিকেশ্যন, তাৰপিছত চাব ষ্টেচন অফিচাৰ আছিলে, তাৰপিছত স্কোৱাড কমাণ্ডাৰ। ঠিক আছে, তাৰপিছত এছিষ্টেণ্ট জেইলাৰো আছিলে। তাৰপিছত যদি আমি চাওঁ কি আছিলে, চাব ইন্সপেক্টৰ AB, কনষ্টেবল AB, তাৰপিছত ড্ৰাইভাৰ পষ্ট আছিলে, লগতে আছিলে ডিছপেচ ৰাইডাৰ, মেছেঞ্জাৰ, তাৰপিছত আছিলে হেণ্ডিমেন। ঠিক আছে, APRৰ ক্ষেত্ৰত APRত, আৰু লগতে কি আছিলে ফায়াৰ এণ্ড ইমাৰ্জেঞ্চি ছাৰ্ভিচৰো আছিলে, ড্ৰাইভাৰ আছিলে ফায়াৰ ব্ৰিগেডৰ। ঠিক আছে, তাৰপিছত আছিলে 96 পোষ্ট অফ চাফাই কৰ্মচাৰী, মানে গ্ৰেড 4 যোনটো পোষ্ট আছাম পুলিচৰ। তাৰপিছত চাফাই কৰ্মচাৰী আছিলে আকৌ আছাম কামাণ্ডো বেটেলিয়নতো আছিলে চাফাই কৰ্মচাৰী ইন FSEVS, মানে গ্ৰেড 4 যোনটো চাফাই কৰ্মচাৰী পষ্টখিনি এপ্লাই কৰিব পাৰিব। লগতে আপোনালোকৰ যোনটো ফৰেষ্টাৰ গ্ৰেড 1 আছিলে, ফৰেষ্ট গাৰ্ড, আৰু লগতে গেম ৱাচাৰ, FPF কনষ্টেবল ইন ফৰেষ্ট ডিপাৰ্টমেণ্টে গোটেইখিনি এপ্লাই কৰিব পাৰিব। লগতে আৰু ফায়াৰ ডিপাৰ্টমেণ্টৰ যিমানখিনি আছিলে ফায়াৰ এণ্ড ইমাৰ্জেঞ্চি ৰেস্কিউৱাৰ গোটেইখিনি এপ্লাই কৰিব পাৰিব। ঠিক আছে, তো সেইখিনি বটমেন আছিলে, বেণ্ডমেন আছিলে, বটমেন আছিলে, আৰু যিমানখিনি ওলাইছিলে। আৰু লগতে আছিলে জেল ৱাৰ্ডাৰ আছিলে ইন প্ৰিজন ডিপাৰ্টমেণ্টত আছিলে। তাৰপিছত গ্ৰেড 4 ষ্টাফ আছিলে কিহত, আছাম কামাণ্ডো বেটেলিয়ন, লগতে আছাম পুলিচতো আছিলে গ্ৰেড 4। তাৰপিছত হৈ গ'ল টেইলৰ যি ড্ৰেছৰ গোটেইখিনি এপ্লাই যিমানখিনি চলি আছিলে যোৱা 8 তাৰিখলৈকে, সেই গোটেইখিনি আকৌ ৰিঅ'পেন কৰি দিয়া হৈছে অহা কালিৰ পৰা 15 তাৰিখৰ পৰা 28 তাৰিখলৈকে গোটেইখিনি এপ্লাই কৰিব পাৰিব আৰু আপোনালোকে। গতিকে এইখনে আছিলে নটিচখন, যোনখন মানে যোৱাকালি ডেটটো দিয়া আছে কিন্তু আজি প্ৰকাশ পাইছে। ঠিক আছে, তো আপোনালোকে এখন চাই লওক নটিচখন, SLPRB ৱেবছাইটত গৈ কিনি আপোনালোকে চাব পাৰিব। তো এইটো আছিলে ভিডিঅ'টো। তো ভিডিঅ'বোৰ চাব, কিন্তু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব চেনেলটো। আজিলৈ সামৰিছোঁ, ধন্যবাদ।